মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰী উঠি আছিলে যে ছাৰ আমি ৰিজাল্টটো চাব পৰা নাই, আমাক ৰিজাল্টৰ PDF-টো লাগে 2024-25 চনৰ NIMS এক্সামৰ ৰিজাল্ট। গতিকে তোমালোকক মই কৈছিলোঁ কোনকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্টটো চাব পাৰিবা আৰু এপটোত তোমালোকে ৰিজাল্ট চাব পাৰিবা। এই যিটো এপ আছিল বিদ্যাৰ্থী মোবাইল এপ, এই এপটো বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক জনাইছে যে তেওঁলোকে ডাউনলোড কৰিবলৈ পৰা নাই। ঠিক আছে, গতিকে তোমালোকে যদি সেইটো এপত ৰিজাল্ট চাব পৰা নাই, তোমালোকে আমাৰ যিটো মোবাইল এপ আছে ধ্ৰুৱ গোস্বামী এডুকেশ্যন, ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, কমেণ্ট ছেকশ্যনৰ লিংক পাই যাবা। সেই এপটো তোমালোকে ডাউনলোড কৰি ল'লে তাৰ পৰা তোমালোকে এই ৰিজাল্টটো চাব পাৰিবা। ঠিক আছে, এতিয়া ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে এতিয়া ৰিজাল্টটো কেনেকৈ চাবা, তোমালোকে তলৰ ফালে স্ক্ৰল কৰিবা। ঠিক আছে, অলপমান ইয়াৰ MB-টো বেছি হয়। ঠিক আছে, যিহেতু 150 পেজ আছে, গতিকে তোমালোকে ভালদৰে চাব লাগিব। ইয়াতে দি থোৱা আছে প্ৰথমতে যে কিমানখন ডিষ্ট্ৰিক্টত ইমানজন ষ্টুডেণ্টে এপ্লাই কৰিছিলে। ঠিক আছে, এইখিনিত চোৱা নাম্বাৰ অফ কেণ্ডিডেটছ এপ্লাইড, নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰ, 554 জনে এপ্লাই কৰিছিল, 554 জনে পৰীক্ষাটো দিছিল আৰু চিলেক্টেড হৈছিলে 39 জন। বজালী ডিষ্ট্ৰিক্টৰ পৰা 39 জন চিলেক্ট কৰা হৈছে। এতিয়া তোমালোকে চোৱাচোন ডিষ্ট্ৰিক্ট ৱাইজ টোটেল কিমান জনে দিছিল। বজালী ডিষ্ট্ৰিক্টটো 38 জনে দিছিল। জেনেৰেলৰ ইয়াৰে পাইছিলে টোটেল 6 জনে, মেল 3 জন, ফিমেল 3 জন। OBCৰ পাইছিলে এজন, সেইজন হৈছে মেল। ঠিক আছে, ল'ৰা মানুহে পাইছিল। আৰু SCৰ কিমান জনে পাইছে চোৱা, SCৰ পাইছিলে 32 জনে আৰু STৰ এজনেও পোৱা নাই। ঠিক আছে, এনেকুৱা ধৰণে ইয়াতে কাষ্ট হিচাপতৰ ৰিজাল্টটো তোমালোকে কোনখন ডিষ্ট্ৰিক্টত কিমান জনে পাইছে ধুনীয়াকৈ চাব পাৰিবা। ঠিক আছে, ভালদৰে তোমালোকে চাবা। নেক্সট চোৱা, ইয়াতে দি থোৱা আছে যে কেণ্ডিডেটে এপ্লাই কৰিছিলে 12,228 জনে, পৰীক্ষা দিছিলে 11,297 জনে, কোৱালিফাইড হৈছে 6,600, অৰ্থাৎ আধা ষ্টুডেণ্ট ইয়াৰে কোৱালিফাইড হৈছে। ৰিজেক্টেড হৈছে 154 জন, অৰ্থাৎ প্ৰাইভেট স্কুলত পঢ়া বা নৱোদয় বিদ্যালয়ত পঢ়া বা KVত পঢ়া যিবোৰ ছাত্ৰ-ছাত্ৰী আছিল তেওঁলোকৰ সেইখিনি ৰিজেক্ট কৰা হৈছে। তেওঁলোকে পৰীক্ষাটো দিব পাৰে কিন্তু তেওঁলোকৰ চিলেক্টেড নহয়। গতিকে টোটেল কেণ্ডিডেট চিলেক্টেড কেণ্ডিডেট হৈছে 2,411। ঠিক আছে, নেক্সট চোৱা, ইয়াতে ষ্টেটিষ্টিকেল ৰিপৰ্ট দি থোৱা আছে। তাৰপিছত তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ তলৰ ফালে চাব পাৰিবা। যেনে চোৱা, ইয়াতে বজালী ডিষ্ট্ৰিক্টৰ আৰম্ভণিত দি থোৱা আছে। বজালী ডিষ্ট্ৰিক্টৰ UDIC কোড দিয়া আছে, ইনষ্টিটিউট নেম, ৰোল নাম্বাৰ, কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, ক'ত কিমান নম্বৰ পাইছে, ল'ৰা নে ছোৱালী, গোটেইখিনি ইয়াতে দি থোৱা আছে। গতিকে এনেকুৱা ধৰণে এই PDF-ত তোমালোকে গোটেইখিনি চাব পাৰিবা। তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টসমূহ তোমালোকে চাব লাগিব। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লা। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।